অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধিৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ জীৱনলৈ এই মুহূৰ্তত আহি পৰিছে এটি দুখৰ খবৰ। সঁচাকৈ খবৰটো পাই বহুত বেছি দুখ লাগিছে। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধিৰ আছে এটি দুখৰ খবৰ। খবৰটো পাই সঁচাকৈ বহুত বেছি দুখ লাগিছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে দুখৰ খবৰটো আৰু তেওঁ আৱেগিক হৈ পৰিছে। তেখেতে সামাজিক মাধ্যমত লিখিছে যে মোৰ দেউতা জগদীশ মেধি আজি আমাৰ মাজৰ পৰা অজান দেশলৈ গুচি গ'ল। তেওঁ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। অৱশেষত নিষ্ঠুৰ নিয়তিৰ হাতত তেওঁ প্ৰাণ গ'ল। সঁচাকৈ তেখেতৰ মৃত্যু খবৰে বহুত বেছি দুখ লাগিছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।